আমি ঈশ্বৰৰ কথা শুনিব লাগিব। যদি শাস্তি খাবলৈ মন আছে কাৰোবাৰ, তেনেহ'লে কথা পাতিব পাৰে, হয়নে বাৰু? আপত্তি নাই। দৰ্শন বাপ আছে নেকি? বোলে তাঁতি বাপে এইটো ৰাখি দিব, এনেকৈ কৰি ইমান কথা পাতিব আছে, পাতি ল'ব লাগিব, হয়নে বাৰু? তাৰপিছত যদি বোলে নাই, কথা নাপাতো, আমি কৃষ্ণ কথা পাতো। কাৰণ কৃষ্ণ কথা শ্ৰৱণত কি হয়? হে ৰাম গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী। বোলে গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী। আপুনি যিমানে ঘৰুৱা কথা পাতিব, আপোনালোকৰ আমাৰ এনেই কলিৰ মলমতি মনুষ্য, আৰু যদি আমি ঘৰুৱা কথা পাতি থাকোঁ, আমাৰ মনৰ লগত শৰীৰৰো অপবিত্ৰ হৈ যাব। সেইকাৰণে কৈছে যে গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, তাকো শুদ্ধ কৰোঁ আমি কৃষ্ণ কথা ক বখানি। সেইকাৰণে আমি কৃষ্ণ কথা শুনিব লাগিব। বাপাই সকল আজি কি পাতিছোঁ? কথা কৃষ্ণ কথা শুনিছোঁ আৰু পাতিছোঁ। গতিকে এতিয়া আমাৰ যিটো অধ্যায় ওলাইছে, সেই অধ্যায়টোৱে হৈছে আদি দশম স্কন্ধৰ গোপীৰ সকলৰ গীত, গোপীসৱৰ কৃষ্ণ গীত। গোপীসকলে ভগৱানক কেনেকৈ ধৰণৰ ভক্তি কৰিছিলে, কেনেকৈ ধৰণৰ সেৱা কৰিছিল, কেনেকৈ ধৰণৰে স্মৰণ কৰিছিল, তাৰ কথাটো ২৪ চন্দ আৰু দুলৰী চন্দত আমাৰ ভকত বৈষ্ণৱ দুজনে পাঠ কৰিছে। ইয়াতে গোপীসকলে কৈছে বৰ সুন্দৰ দৰ্শন, যে কৃষ্ণই আমাক এৰি থৈ গুচি গ'ল, হয়নে বাৰু? কৃষ্ণ এৰি থৈ গুচি যোৱাৰ পিছতে বহুত দিন পাৰ হৈ গ'ল, ভগৱান মথুৰালৈ গুচি গ'ল। ব্ৰজধামৰ পৰা, বৃন্দাবনৰ পৰা ভগৱান কলৈ গুচি গ'ল? মথুৰালৈ গুচি গ'ল। কাৰণ ভগৱন্ত বিভিন্ন আঁচনি লৈহে এই জগতত অৱতৰণা হৈছিল, বিভিন্ন আঁচনি, আৰু সেই আঁচনিবিলাক শেষ কৰিব লাগে। কিন্তু মুখ্য আঁচনি দুটা, এই মুখ্য আঁচনি তিনিটা: দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। এই মুখ্য আঁচনিৰ বাদেও ভকতসকলৰ মনোৰথ পূৰ্ণ কৰিবৰ কাৰণে ভগৱান অৱতাৰ হৈছিল। আৰু ভকতসকলৰ মনোৰথটো পূৰ্ণ কৰাৰ কাৰণে ভগৱান এই গোপীসকলে ভগৱন্তৰ একান্ত ভকত আছিল ত্ৰেতা যুগত। সেইকাৰণে সেই ত্ৰেতা যুগৰ ভকতসকল দ্বাপৰ যুগত কামনা লৈ